কোশ্চিন দেখা এইটো কোশ্চিনত কি কৈছে যে এটা লুটি গুটি এবাৰ মাৰি পঠোৱা হৈছে ইয়াৰে এটা মৌলিক সংখ্যা হোৱাৰ 2 আৰু 6 ৰ মাজত থকা এটা সংখ্যাৰ এইবিলাকৰ কি লাগে সম্ভাৱিতা লাগে আমাক ঠিক আছে তো আমাক কি কৰিছে দেখা লুডুৰ গুটি আমি এটা ঢলিয়াই দিছো তো লুডুৰ গুটি ঢলিয়াই দিলে দেখা লুডুৰ গুটিটো সবে চিনি পোৱা তাতে কি থাকে 1 থাকে 2 থাকে 3 4 5 6 এই 6টা নাম্বাৰ হে থাকে তাতে কেইটা নাম্বাৰ থাকে 6টা তো ইয়াতে মুঠ ফলৰ সংখ্যা কি হ'ব 6 হ'ব ঠিক আছে তো এইটো মনত থাকিব তো ফাৰ্স্ট আমি যদি ইয়াতে এনসাৰটো লিখিব খুজো আমি কেনেকৈ লিখিম সো ইয়াত মুঠ ফলৰ সংখ্যা ইয়াত মুঠ ফলৰ সংখ্যা কেইটা আছে 6টা আছে তো এইটো আমি মনত ৰাখিলো তো আমি এইটো আমি কি কৰিব সদায় এপ্লাই কৰিব লাগিব ঠিক আছে তো আমি 6টা কি আছিল ইয়াতে মুঠ ফলৰ সংখ্যা আছিল এতিয়া আমাক লাগে কি এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা লাগে সো 1 নম্বৰৰ কাৰণে আমি কি ধৰি লম যে ই ইকুৱেল টু কি আছিল মৌলিক সংখ্যা হোৱাৰ ঘটনা বাস আমি যদি ধৰি লওঁ মৌলিক সংখ্যা হোৱাৰ কি আছে ঘটনাটো আমাক কি বুজায় ইয়ে বুজায় এতিয়া মৌলিক মানে কি প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা কেইটা আছে দেখা ইয়াতে মৌলিক সংখ্যা জেনাৰেলি কি হয় দেখা মৌলিক সংখ্যা তোমাৰ 2 হয় 3 হয় নাইবা 5 হয় বা 7 হয় এইবিলাক কি এটা মৌলিক সংখ্যা হয় তো ইয়াতে মৌলিক সংখ্যা কেইটা আছে দেখা 2 আছে 3 আছে আৰু 5 আছে এই তিনিটাই তো ইয়াতে আছে ইয়াৰ বাহিৰেতো বাকি আৰু মৌলিক সংখ্যা নাই তো ইয়াতে মৌলিক সংখ্যা কেইটা আছে 3টা আছে তো এতিয়া যদি আমি ধৰি লৈছো ই হল কি মৌলিক সংখ্যা হোৱাৰ ঘটনা তাৰ মানে ইট ফলৰ সংখ্যা কিমানটা হ'ব কোৱাচোন এইটো হ'ব কিমান 3 কাৰণ ইয়াতে কি আছে তিনিটা মৌলিক সংখ্যাই মাত্ৰ আছে সো देयरफॉर আমাক কি লাগে পি ই লাগে নহয় জানো পি মানে কি মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা আছে কাৰণ ই মানে মৌলিক সংখ্যাৰ ঘটনা লৈছো বাস তো এইটো মানে কি আছিল দেখা এইটো তোমালোকে এনেকৈ কাটি দিয়া তো এইটো মানে কি আছিল ই থকা ফলৰ সংখ্যা ফৰ্মুলা মতে তলত কি হ'ব মুঠ ফলৰ সংখ্যা এই পৰীক্ষা কাৰ্যটোত মুঠ ফলৰ সংখ্যা সো দেখা ইট কেইটা আছিল 3টা তলত টোটাল কেইটা আছিল 6টা তাৰ মানে 3/6 হ'ব তাৰ মানে 1/2 এইটোৱে আমাৰ কি হ'ব সম্ভাৱিতা হ'ব কাৰ সম্ভাৱিতা হ'ব এটা মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা হ'ব সো 1 নম্বৰৰ এনসাৰটো কিমান হ'ব 1/2 বাস সেকেন্ডত কি কৈছে 2 আৰু 6 ৰ মাজত এটা সংখ্যা সেই সংখ্যাটোৰ সম্ভাৱিতা লাগে তাৰ মানে আমি ইয়াতে কি কৰিম ইয়াতে f ইকুৱেল টু কি ধৰি লম 2 আৰু 6 ৰ মাজত এটা সংখ্যা হোৱাৰ ঘটনা 2 আৰু 6 ৰ মাজত সো देयरफॉर f থকা ফলৰ সংখ্যা কিমান থকা f মানে কি আছিল 2 আৰু 6 ৰ মাজত যিমান কেইটা নাম্বাৰ আছে তাৰে ঘটনা এতিয়া 2 আৰু 6 দেখা 1 2 3 4 5 6 এই 2 আৰু 6 ৰ মাজত দেখা 2 আৰু 6 ৰ মাজত এই তিনিটা নাম্বাৰ আছে নহয় জানো তাৰ মানে আমি কি পাইছো দেখা এই 3 4 আৰু 5 এই তিনিটা সংখ্যা আছে যিয়ে কি কৰে 2 আৰু 6 ৰ মাজত থাকে তাৰ মানে এই f থকা ফলৰ সংখ্যা কিমান হ'ব ইয়াতেও 3 হৈ যাব সো देयरफॉर সম্ভাৱিতা কাৰ এইটো f মানে কি 2 আৰু 6 ৰ মাজত থকা ঘটনা ইয়াত কি হ'ব ফৰ্মুলা মতে কি হ'ব তোমাৰ ইয়াতে f থকা ফলৰ সংখ্যা আৰু তলত কি হ'ব তোমাৰ মুঠ ফলৰ সংখ্যা সো এতিয়া কিমানটা আছে ওপৰত আছে 3টা তলত হ'ব 6টা তাৰ মানে 1/2 বাস আৰু এটা কোশ্চেন কৈছে কি এটা অযুগ্ম সংখ্যা হোৱাৰ সম্ভাৱিতা এতিয়া দেখা ইয়াতে অযুগ্ম সংখ্যা কি আছে দেখা এটো 1 এটা অযুগ্ম হয়
3 এটা অযুগ্ম হয় 5 এটা অযুগ্ম হয় তো ইয়াতে অযুগ্ম সংখ্যাও কেইটা আছে 3টা আছে তো সিমিলারলি আমি কি কৰিম ইয়াতে দেখা এনসারটোত আমি এনেকৈ লিখি দিম যে কি g ইকুয়াল টু কি এটা অযুগ্ম সংখ্যা পোৱাৰ ঘটনা বাস আমি ধৰি লৈছো জি মানে কি এটা অযুগ্ম সংখ্যা পোৱাৰ ঘটনা অযুগ্ম সংখ্যা কি আছে কোৱা অযুগ্ম সংখ্যা বোৰ হল কি আছে 1 হ'ব পাৰে বা 3 আছে আৰু 5 আছে এই তিনিটাই তো অযুগ্ম সংখ্যা আছে সো देयरफॉर আমি কি ক'ব পাৰো জি থকা ফলৰ সংখ্যা তো কিমান আছে তিনিটা আছে সেই কাৰণে 3 সো देयरफॉर p of g মানে কি আমি এনেকৈ লিখিম জি থকা ফলৰ সংখ্যা আৰু তলত কি লিখিম মুঠ ফলৰ সংখ্যা ৰাইট মুঠ ফলৰ সংখ্যা বাস তো এতিয়া জি থকা ফলৰ সংখ্যা কিমানটা আছিল তিনিটা সো ওপৰত 3 দিম তলত কিমান আছিল টোটাল তো 6টা আছিল তো 6টা তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হৈ যাব 1/2 হৈ যাব সো এনেকৈ আমি সম্ভাৱিতাৰ যিকোনো কোশ্চেন আহিলে সলভ কৰিব পাৰিম সো আশা কৰো তোমালোকে এতিয়া প্ৰবাবিলিটি বা সম্ভাৱিতাৰ যিকোনো কোশ্চেন এনেকুৱা আহিলে সলভ কৰিব পাৰিবা সো এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো এতিয়াই কৈখিনি সাবস্ক্ৰাইব কৰি দিয়া কাৰণ মই ডেইলি এনেকুৱা এটা নতুন ভিডিঅ লৈ আহিয়ে থাকো সো মই আপলোড কৰি দিয়াৰ লগে লগে তোমালোকৰ কি হৈ যাব তাতে নোটিফিকেশন গুচি যাব ঠিক আছে আৰু তোমালোকে তোমাৰ ফ্ৰেন্ডছ বিলাককো শেয়াৰ কৰি দিয়া যাতে হিয়তো এই ভিডিঅটো চাই কেনে হিয়তেও প্ৰবাবিলিটি বা সম্ভাৱিতাৰ যিকোনো কোশ্চেন এনেকুৱা টাইপৰ আহিলে সলভ কৰিব পাৰে